ব্যৱসায় কৰিবলৈ আৰু একোৱেই নাই নে? আপোনাৰ শৰীৰটোৰ বাহিৰে ব্যৱসায় কৰিবলৈ আপোনাৰ মোৰ একোৱেই নাই নে? যাৰ বাবে আমি ফেচবুকটো মাৰ্ক জুকাৰবাৰ্গে দিয়া কেইটামান টকা কেইটামান ডলাৰ পায়, তাৰ বাবে আজিকালি অসমীয়া জীয়ৰী বোৱাৰীয়ে কেমেৰাটো অন কৰি কাপোৰ পিন্ধে। আগতে দৰ্জা বন্ধ কৰি ৰুমৰ ভিতৰত কাপোৰ সলাইছিল, ধুনীয়াকৈ সাজি কাচি ওলাই আহিছিল। আজিকালি কি কয়, হাই গাইজ, মই এতিয়া চাদৰ মেখেলাযোৰ পিন্ধিম, আপোনালোকে চাই থাকিব। আপোনালোকে দেখিবলৈ পাইছে এতিয়া যুৱতীৰ ওপৰত বিশেষকৈ প্ৰশ্ন উত্থাপন হৈছে। বা বাতৰি আপোনালোকে যেতিয়াই চাই, পেপাৰখন খোলাৰ লগে লগে, টিভিটো খোলাৰ লগে লগে আপোনালোকে বাতৰি পায় যে একাংশ যুৱতী সহজ ধনৰ লোভত এতিয়া যৌনতাৰ বেহাত নামিছে। আপোনালোকে পায়নে? মই আচৰিত হওঁ, এয়া মোৰ অসম দেশৰ জীয়ৰী বোৱাৰী, যি জীয়ৰী বোৱাৰীয়ে জ্যেষ্ঠজনক দেখাৰ লগে লগে উৰণিলৈ পাৰ হৈ গৈছিল, যি জীয়ৰী বোৱাৰী যি সমাজখন কেনেকৈ থাকিব লাগে সেয়া আদৰ্শ দেখুৱাইছিল। সেয়া কনকলতা আইৰ পৰা ব্ৰজাংগী আইৰ পৰা আৰম্ভ কৰি আমাৰ বীৰ শ্বহীদ কনকলতা পৰা আৰম্ভ কৰি একেবাৰে জয়মতীলৈকে প্ৰতিগৰাকী নাৰীক যদি আপোনালোকে অনুভৱ কৰে, কেতিয়াবা এইসকলৰ তুলনা সেইসকলৰ সৈতে কিবা আচহুৱা যেন নালাগেনে? অসমীয়া জীয়ৰী বোৱাৰীৰ যৌনতাৰ বেহাই শব্দটো শুনিলে আপুনি কৰবাত কষ্ট নাপায়নে? সামাজিক মাধ্যমত অসামাজিক আচৰণ কৰাৰ পৰা একেবাৰে সমাজত যৌনতাৰ বেহা চলোৱালৈকে আপুনি মই এতিয়া সেই সমস্যাবোৰ চাব লাগিব। কিয় আমাৰ নতুন প্ৰজন্ম, আমাৰ সেই জীয়ৰী এই পথে নামিবলৈ আৰম্ভ কৰিছে? নিজ ইচ্ছামতে যোৱাসকলৰ কথা আমি আলোচনা কৰিব নিবিচাৰোঁ, কিন্তু বাধ্য বাধকতাত পৰি কিয় কেৱল নিজৰ দেহাটোক বিক্ৰীৰ বাবে আগবাঢ়িছে? ব্যৱসায় কৰিবলৈ আৰু একোৱেই নাই নে? আপোনাৰ শৰীৰটোৰ বাহিৰে ব্যৱসায় কৰিবলৈ আপোনাৰ মোৰ একোৱেই নাই নে? যাৰ বাবে আমি ফেচবুকটো মাৰ্ক জুকাৰবাৰ্গে দিয়া কেইটামান টকা কেইটামান ডলাৰ পায়, তাৰ বাবে আজিকালি অসমীয়া জীয়ৰী বোৱাৰীয়ে কেমেৰাটো অন কৰি কাপোৰ পিন্ধে। আগতে দৰ্জা বন্ধ কৰি ৰুমৰ ভিতৰত কাপোৰ সলাইছিল, ধুনীয়াকৈ সাজি কাচি ওলাই আহিছিল। আজিকালি কি কয়, হাই গাইজ, মই এতিয়া চাদৰ মেখেলাযোৰ পিন্ধিম, আপোনালোকে চাই থাকিব। কাপোৰযোৰ সম্পূৰ্ণ খুলি আকৌ সেই কাপোৰযোৰ পিন্ধি সামাজিক মাধ্যমত দেখুৱায়। এয়া আমাৰ জীয়ৰী বোৱাৰীৰ নৈতিক স্খলন। সেইসকলক আপুনি কেনেকৈ নাকি লগাব? ফেচবুকেতো এইটো ব্যৱস্থাও কৰি দিছে যে আপুনি ইচ্ছা কৰিলে তেওঁলোকক নোচোৱাকৈ ৰাখিব পাৰে, কিন্তু তেওঁলোকো ইমান টেঙৰ, এনেকৈ এই ভিডিঅ'সমূহ আপলোড কৰে, ইচ্ছা কৰিও আপুনি সেই ভিডিঅ'বোৰ নোচোৱাকৈ থাকিব নোৱাৰে, আপোনাৰ মোবাইলত আহি যাব। আহেনে বাৰু? আপুনি লাজ পাইনে জ্যেষ্ঠৰ সন্মুখত মোবাইলটো চাই থকাৰ লগে লগে? এইবিলাক আমাৰ অসমীয়া জীয়ৰী বোৱাৰী, এইবিলাকে এই ধৰণৰ আচৰণ কৰিছে। আমি এই কথাবোৰ ক'লে আমাক একাংশ কয়, আপোনালোকে কিয় কৈছে? এইটো লিগেল আইনী ব্যৱস্থা আছে, আইনে অনুমতি দিছে। কিন্তু মোৰ সেইসকললৈ প্ৰশ্ন, যিসকলে কয় যে যৌনতাৰ বেহাত আইনৰ অনুমতি আছে, ছোৱালীয়ে যি মন যায় শৰীৰ দেখাই পইচা ঘটক, যি কৰক, আপোনালোকে নক'ব। মোৰ সেইসকললৈ পোনপটীয়া প্ৰশ্ন, আপুনি নিজৰ পত্নী আৰু আপোনাৰ জীয়ৰীক সেই বেহা কৰিবলৈ আপুনি পঠিয়াবনে? যদি আপুনি নপঠিয়ায় তেন্তে আপুনি আনক উদগনিৰ নজৰ হ'ব। আমাৰ একাংশ লোকে সেইসকলক উদগনি যোগাই থাকিছে, কৰা একো নহয়, এইটো বেপাৰ, কিন্তু নিজৰ ছোৱালীজনীক বিদেশত পঢ়ুৱাইছে, ভাল মানুহ কৰিব। কিন্তু আনৰ ছোৱালীজনী হওক ধ্বংস হওক, কৰিব পৰা হ'ল, সেইবিলাক আজিকালি কৰিব লাগে, একো কথা নাই। তুমি টকা পইচা নহয় চলিব পাৰিছা। এইবোৰ সমাজত বিপথে পৰিচালিত কৰাৰ এক কীটাণু বুলি মই